জয় শ্ৰীকৃষ্ণ। মই আজি আপোনালোকক ৰৌমাৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক চৈয়দ ছাৰৰ চেলুনত লগ পালোঁ। লগ পাই আজি সমাজৰ যিটো আপোনাৰ উচ্ছৃংখল, যিটো ডেকা সমাজৰ উচ্ছৃংখল, শিক্ষকৰ ছাত্ৰৰ উচ্ছৃংখল বা যিটো ছাত্ৰই শিক্ষকৰ যিটো মান্যতা, ছাৰ মই কিছু এটা মই আপোনাৰ আজি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ কথা কৈছে তাৰমানে মানুহৰ তাৰমানে কথোপকথন আদান প্ৰদান সমাজ এখনে সমাজত একত্ৰিত কৰাত এটা সহায় কৰে। কিন্তু আপোনাৰ এই খেলখনত আপোনাৰ চাই ধ্বংসৰ ফালে যাই আছে, যুৱ সমাজ ধ্বংসৰ ফালে যাই আছে। মোৰ আচলতে উদ্দেশ্য আছিল যুৱ সমাজ ধ্বংসৰ ফালে যাই আছে নেকি। খেলে আপোনাৰ মানসিকভাৱে আপোনাৰ ষ্ট্ৰং কৰে, শাৰীৰিকভাৱে ষ্ট্ৰং কৰে, মাইণ্ড ফ্ৰেছ কৰে। কিন্তু যিখন খেলে এতিয়া ধ্বংসৰ ফালে যাই আছে। আপোনাৰ যোৱাকালিৰ খেলখনৰ এটা মই আলাম লৈ পেলাই কথাটো কোৱা গৈছে। যোৱাকালি ক্ৰিকেট খেলখন আপোনাৰ ৰাজ্যৰ হকে বা দেশৰ হকে ষ্টেডিয়ামত হৈছে, টিকেট কাটি চাইছে, সেইটো ভাল কথা। আপোনালোকে সম্পূৰ্ণ চাব। কিন্তু নেটত যেতিয়া অনলাইনত চাইছে, অনলাইনত চোৱাৰ পিছত খেলাখনত আপোনাৰ ব্যৱসায়ৰ লগত কিবা এটা জড়িত হ'ল নেকি। কোনোবাই অমুক পাৰ্টিত মই পইচা লগাইছে, কোনোবাই অমুক পাৰ্টিত পইচা লগাইছে, আৰু সময় অপব্যয়। যিটো ৰাতিপুৱাৰ পৰা বহিছে, কিছুমানে ল'ৰা ছোৱালী ভাত পানী খোৱা নাই, তাৰমানে এটা এডিক্টেড হ'ল নেকি, আপোনাৰ মোবাইল এডিক্টেড হ'ল নেকি, আপোনাৰ ছ'চিয়েল মিডিয়াত এডিক্টেড হ'ল নেকি। তেনেকৈ কালি দিনটো ভাত পানী খোৱা নাই, ল'ৰা ছোৱালী খেতি মোবাইল চাইছে, আৰু ডাটা শেষ হৈ গৈছে। 1.5 GB ডাটা শেষ হোৱাৰ পিছত আকৌ ৰাকেশৰ দোকানত ডাটা ভৰাইছে। মানে মোবাইল এডিক্টেড হ'ল নেকি। কিন্তু এইবিলাক ল'ৰা ছোৱালী বেছিভাগ আপোনাৰ বিল' আপোনাৰ 22 বিল', তাৰমানে 17-18 এনেকুৱা এইখিনি ল'ৰা ছোৱালী। আৰু যিখিনি ল'ৰা ছোৱালী আচলতে পঢ়াৰ কাৰণে আচলতে ছাত্ৰ অধ্যয়নতো ছাত্ৰ এইখিনি ছাত্ৰ সময় সিহঁতৰ পঢ়িব লাগে। সেইটো সময়ত আপোনাৰ কিবা এটা বেলেগ এটা ভুল হ'ল নেকি। সেইটো ক্ষেত্ৰত আপুনি এজন ছাৰ, আপোনাৰ এজন আপুনি হেৰি আছিলে, স্কুলৰ হেডমাষ্টাৰ আছিলে, আপুনি এতিয়া ৰিটায়াৰ অৱসৰপ্ৰাপ্ত। কিন্তু মই এইটো সোধাৰ কাৰণত আপুনি আচলতে বেয়া নাপাব। মই আচলতে কি কথা অলপ ক'ব নেকি ছাৰ। মই কথা এতিয়া মই অলপ আগতে ক'লোৱে এটা কথা, যে যিবিলাক কৰ্মব্যস্ত মানুহ বা দেশৰ উন্নতিৰ হকে চিন্তা কৰা ব্যক্তি, সেইবিলাকে এই খেলবিলাক চাবলৈ বা তেওঁলোকে নিজৰ সময়বোৰ খেলৰ নামত অপব্যয় কৰা বুলি গণ্য কৰে। গতিকে সেইফালৰ পৰা এই খেলবিলাকে আচলতে যেনেকৈ সৰু ল'ৰা ছোৱালী মাক বাপেকে হয়তো তেওঁলোকক চোৱা চিতা কৰাৰ পৰিৱৰ্তে বা কাম কাজ কৰাৰ ক্ষেত্ৰত, চাকৰি আদি কৰাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকক ব্যস্ত ৰাখি মোবাইল দিয়ে, আৰু মোবাইলৰ জৰিয়তে বহুত ল'ৰা ছোৱালী পঢ়াৰ সময়বিলাক নষ্ট হৈ গৈছে। সৰুৰ পৰা বিশেষ কৰি অলপ জনাবুজি হোৱাৰ পৰা ল'ৰা ছোৱালীবিলাক মোবাইল দি ব্যস্ত ৰাখে। সেইটো এইটো আপোনাৰ পৰিৱেশে কৈছে। আপোনাৰ ধৰক আমিয়ে ধৰক ছাৰ, এইটো কথা হৈছে কি, ধৰক এটা সময়ত আমাৰ যুগ ধৰ্ম বুলি কৈছে, যুগ ধৰ্ম ল'ব লাগে। ক'ভিডৰ দিনত আপোনাৰ মোবাইলৰ আপোনাৰ হেৰি আছিল, প্ৰয়োজন আছিল। আপোনাৰ নেটত চলিছিল, নেটত আপোনাৰ কৰ্চ কৰিছিল। মোৰ 3টা ছোৱালী, 3টাৰ কাৰণে মই নেট মোবাইল ল'ব লগা হৈছে। মই মাটি বিক্ৰী ল'ব লগা হৈছে। কিবা এটা এনেকুৱা তাৰমানে পৰিস্থিতিত পৰি গ'ল, তাৰমানে মানুহে ঠেলালৈ মোবাইল ল'ব লগা হ'ল, সিও খুটত ল'ব লগা হ'ল, বন্ধনত লৈ পেলাই মোবাইল ল'ব লগা হ'ল। কাৰণ নল'লে তাৰমানে নেট ফোন ক্লাছ কৰিব নোৱাৰে। সেই ক্ষেত্ৰত ল'লে কি এতিয়াৰ পৰ্যায়ত এতিয়াতো আচলতে সেইটো অফলাইন ক্লাছ চলি আছে। মোবাইলটোত আপোনাৰ প্ৰতিবন্ধ লগাব লাগিছিল নেকি। আপোনাৰ নেটত আপোনাৰ কিবা আপোনাৰ কিছুমান এপছত বা নেটৰ ক্ষেত্ৰত কিবা প্ৰতিবন্ধ লগাব লাগিছিল নেকি গভমেণ্টে, চৰকাৰে। এইটো আচলতে মই ক'লোৱে যে সৰু ল'ৰা ছোৱালীৰ কম বয়সৰ পৰাই এই মোবাইলৰ প্ৰতি বা নানা ধৰণৰ খেলা ধূলা এইবিলাকৰ প্ৰতি মানে আসক্ত কৰি হৈছে। এতিয়া তাতো 4টা মোবাইল আছে আপোনাৰ, ধৰক নেট লৈ এতিয়া বেয়া হৈছে, এইটো মোবাইলটো লাগে, স্কুলৰ পৰা এই মোবাইলটো লয়। এই মোবাইলত নানা ধৰণৰ কাৰ্যসূচী চোৱাৰ ফলত তেওঁলোকৰ বহুমূলীয়া সময়, বিশেষকৈ নিজৰ জীৱনটো গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি উপযুক্ত সময়, সেই উপযুক্ত সময়খিনি আচলতে এই খেলা ধূলা মোবাইল আদি ব্যস্ত থাকি থাকে, যাৰ ফলত তেওঁলোকৰ ভৱিষ্যত জীৱনত উন্নতি লাভ কৰাৰ ক্ষেত্ৰত ব্যাঘাত জন্মে। আৰু দ্বিতীয় কথা হ'ল, আমাৰ এই ল'ৰা ছোৱালী কিছুমানে এই খেল চাই, আৰু কিছুমান হয়তো সকলো কামৰে দুটা দিশ আছে, ভাল আৰু বেয়া। গতিকে এই মোবাইলৰো ভাল বেয়া দুটা দিশ আছে। গতিকে
যিবিলাক ল'ৰা ছোৱালী এই শৈক্ষিক দিশত মোবাইল ব্যৱহাৰ কৰিব তেওঁলোকৰ জীৱনত উন্নতি হ'ব আৰু কিছুমান ল'ৰা ছোৱালীয়ে শৈক্ষিক দিশটো বাদ দি পেলাই তেওঁলোকে খেলা ধূলা ইত্যাদিত হয়তো মোবাইল সময় কটায় যাৰ ফলত কেতিয়াবা কিছুমান ল'ৰা ছোৱালী মোবাইলৰ কিছুমান বেয়া প্ৰভাৱ পৰাৰ ফলত আত্মহত্যা পৰ্যন্ত কৰিব এইটো আমি নিউজত পাই আছোঁ আৰু এইটো মোবাইলটো বিশেষ কৰি আপোনাৰ ক'ভিডৰ দিনৰ পৰাই বেছি হ'ল ক'ভিডৰ দিনৰ পৰাই কিন্তু আগতেতো আপোনাৰ স্কুলবিলাক চলি আছিল আগতেতো শিক্ষা অনুষ্ঠানো চলি আছিল কথাটো হৈছে কি এতিয়া নেটত কিছুমান বস্তু পায় আপোনাৰ নোটছখিনি দিয়ে নেটত পায় ল'ৰা ছোৱালীয়ে স্কুলত নাযায় এই এটা স্কুলত এবচেণ্টৰ হোৱাৰ কাৰণ কিছুমান আছে ল'ৰা ছোৱালী এটেণ্ডেঞ্চত আপোনাৰ প্ৰব্লেম আছে স্কুলত টিচাৰবিলাকে হয়তো ক্লাছত আপোনাৰ সিমান সেইটো হেৰি নকৰে নেটত নোটছখিনি ওলাই লয় চবেই পায় নেটতে পাই যায় স্কুলৰ এটেণ্ডেঞ্চটো কমি গৈ আছে স্কুলত কৈ আছে কি এটেণ্ডেঞ্চ 80% লাগে কিন্তু স্কুলত যে সময়খিনি যাৰ দৰে সিহঁতে ভাবি পেলাই নেটত কৰি আছে এইটো ঘটনাটো হৈছে কি গুৰু শিষ্যৰ কেতিয়া মিলন হ'ব তেনেহ'লে যদি নেটতে পাই গুৰু শিষ্যৰ মিলন কেতিয়া হ'ব গুৰু শিষ্যৰ কেতিয়াও নহয় যদি স্কুলত যায় যদি শিষ্য গুৰুৰ যদি আপোনাৰ সন্মুখাসন্মুখী নহয় তেখেতে যদি আচাৰ ব্যৱহাৰ খেতি নহয় মোবাইলত যদি চলি থাকে সমাজখন বিচাৰ হোৱাৰ এটা লক্ষণ নেকি আপোনাৰ সেইটো বিষয়ত কি কয় কথা হ'ল অনবৰত যিকোনো ক্ষেত্ৰতে বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে যদি মোবাইল ব্যৱহাৰ কৰে